নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আপোনালোকলৈ লৈ আনিছো। ৰমেন বৰুৱাৰ সন্ধানহীনক লৈ অসম আৰক্ষীয়ে কিদৰে মন্তব্য কৰিছে চাওঁ আহক আমাৰ এই প্ৰতিবেদন আছে, আপোনালোকক নিশ্চয় শুনাম। এই প্ৰতিবেদন চালে আপোনালোকে গম পাব ৰমেন বৰুৱা আচলতে কিদৰে সন্ধানহীন হৈ আছিল, এতিয়া কেনেকুৱা মুহূৰ্তত আৰু কিদৰে এতিয়া ৰমেন বৰুৱা খবৰটো কোনফালে গৈ আছে চালে আপোনালোকে এই ভিডিঅ'টো চালে একেলগে সকলো কথা গম পাব। চাওঁ আহক এই ভিডিঅ'টো শেষলৈকে চাব বুলি আপোনালোকক ধন্যবাদ জনাইছোঁ। চাওঁ আহক আমাৰ এই প্ৰতিবেদন, আৰু নতুনকৈ চেনেলটোত আহিলে ছাবস্ক্ৰাইব কৰিব আৰু এটা ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ নাপাহৰিব, আৰু এনেকুৱা আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। সাংস্কৃতিক জগতৰ এগৰাকী পুৰুষা ব্যক্তি শ্ৰীযুত ৰমেন বৰুৱা তেখেত সোমবাৰৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। সোমবাৰৰ আবেলি সময়ত আমাৰ লতাশিল থানাত তেওঁৰ পৰিয়ালৰ ফালৰ পৰা আহি এই তথ্য জনায় যে ৰাতিপুৱাৰ পৰা শ্ৰীযুত ৰমেন বৰুৱা নিৰুদ্দেশ হৈ আছে আৰু তেখেতৰ মোবাইল ফোনো ছুইচ অফ অৱস্থাত পোৱা গৈছে। এই যেতিয়া খবৰটো থানালৈ আহিলে লগে লগে আমাৰ আৰক্ষী তৎপৰ হ'ল আৰু আটাইকেইটা দিশ সামৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ যে কিনো হ'ব পাৰে তেখেতৰ লগত। প্ৰাথমিক অনুসন্ধানত গম পোৱা গ'ল যে তেখেত ৰাতিপুৱা আনুমানিক 10টামান বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু ওলাই সেই যি গ'ল তাৰপিছত ঘূৰি অহা নাই। আমি বিভিন্ন প্ৰত্যক্ষদৰ্শী লগত আলোচনা কৰিলোঁ, তেখেতসকলৰ ষ্টেটমেণ্ট ল'লোঁ, ওচৰত CCTV আছে নেকি সেইখিনি চালোঁ। তেতিয়া এটা কথা পোহৰলৈ আহিলে যে শ্ৰীযুত বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো চৌহদ, বৰ্তমান নতুন যিটো বিল্ডিঙৰ চৌহদৰ কিনাৰেদি যিটো ৰাস্তা, নদীৰ ফালে যোৱা যিটো পথ, সেই পথেদি 10:08 বজাত তেখেত যোৱাৰ আমাৰ CCTV ফুটেজ পালোঁ। আৰু সেই CCTV ফুটেজত দেখা গৈছে যে তেখেত সুস্থ শৰীৰে খোজকাঢ়ি পাইজামা কুৰ্তা পিন্ধি চেণ্ডেল পিন্ধি গৈ আছে আৰু হাতত এটা পলিথিনৰ টোপোলা টাইপৰ কিবা আছে। আৰু তেওঁ সেই ৰাস্তাটো গৈ আগত এখন গেট আছে, সেই গেটখন খুলি নামি গ'লে ৰাইট চাইডে চব্জি মাৰ্কেট পায় আৰু চিধা গ'লে একদম নদীলৈ নামি যাব পাৰি। তাৰপিছত আমি সেই চব্জি মাৰ্কেট যিখন আছে, শাক পাচলিৰ বজাৰ, তাৰ বেপাৰীসকলৰ লগত কথা পাতিলোঁ। তাৰে দুজনমান প্ৰত্যক্ষদৰ্শীয়ে ক'লে যে হয় শ্ৰীযুত বৰুৱা সেইফালেদি সেই আনুমানিক সেই সময়ত আহিছিলে আৰু তাতে অকণমান শাক পাচলি বজাৰৰ ফালে সোমাই তেওঁ প্ৰস্ৰাৱ কৰিব গৈছে এটা জেগাত, তাৰপিছত আকৌ ঘূৰি আহিছে। ঘূৰি অহাৰ পিছত সেইফালৰ পৰা ঘূৰি আহি কিন্তু আকৌ সেই যিটো ৰাস্তাৰে গৈছিলে সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ। তাৰপিছত দেখা গ'ল যে পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত আমি কথা পাতিলোঁ, উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতিলোঁ। কথা পতাৰ পৰা এটা আমি সিদ্ধান্তত উপনীত হ'লোঁ যে এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে, সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই বা কোনো ধৰণৰ ফাউল প্লে তেখেতৰ লগত হোৱা নাই। তেখেত যি ঘৰৰ পৰা ওলাই গৈছে স্ব-ইচ্ছাই ওলাই গৈছে আৰু তেখেতৰ যি লাষ্ট CCTV ফুটেজ পোৱা গৈছে তাতো তেখেত নিজেই স্ব-ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ আছে। আপোনালোকে যোৱাকালি বাতৰি পৰিৱেশন কৰিছে যে আমি স্নিফাৰ ডগৰ হতুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ। সেই স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল, সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে, গেটখন খুলি শাক পাচলি বজাৰৰ ফালে গৈছে,
তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সেইখিনিলৈকে শ্ৰীযুত বৰুৱা যোৱাটো হয় এতিয়া যিমানখিনি আমি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি গম পাইছোঁ যে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে আৰু সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেইখিনি পৰিয়ালৰ লোকে বেছি ভালদৰে জানিব কিন্তু আমি তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথাৰ কাৰণে বা কিছু কামৰ কাৰণে বা অলপ তেখেত খুব মুদি আছিলে গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে সেই আঘাতৰ কাৰণ তেখেতৰ যি নিজা পৰিয়ালো হ'ব পাৰে বা আন কোনো ব্যক্তিও হ'ব পাৰে গতিকে আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে তেখেতে পৰিয়ালগত কিছু কাৰণত আঘাত পাইছিলে আৰু সেই আঘাত পাই তেওঁ ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে আৰু ওলাই যোৱাৰ পিছত আমাৰ CCTV ফুটেজে যিটো দেখুৱাইছে আৰু ট্ৰেকাৰ ডগে স্নিফাৰ ডগে যিটো দেখুৱাইছে সেইটোৰ মতে তেখেত নদীৰ একেবাৰে পানীৰ ওচৰলৈ যোৱাটো বৰ্তমান থিৰাং কৰা হৈছে কিন্তু তাৰ পৰা ঘূৰি অহা বা উঠি অহাৰ এতিয়ালৈকে আমি কোনো ধৰণৰ তথ্য পোৱা নাই আমি তদন্তত বিভিন্ন দিশ সামৰোঁ গতিকে এটা প্ৰবেবিলিটি হ'ব পাৰে যিহেতু তেখেত কিবা কাৰণত অসন্তুষ্ট হৈ গৈছিলে গতিকে তেখেতৰ সেই সময়ৰ মানসিক স্থিতিটো কেনেকুৱা আছিলে অকণমান বুজাই কোৱা টান হ'ব বোধ হয় তেখেত অলপ অস্থিৰো হ'ব পাৰে কাৰণ আমি প্ৰত্যক্ষদৰ্শীৰ লগত কথা পাতি এটা কথা গম পাইছোঁ যে এজন প্ৰত্যক্ষদৰ্শীয়ে তেখেতক মাতিছিলোঁ দাদা কলৈ যায় বুলি সেইফালেদি আৰু সেই সময়ত শ্ৰীযুত বৰুৱাই বুলি শব্দ এটা উচ্চাৰণ কৰিছে একো জবাব দিয়া নাই একো উত্তৰ নিদিয়াকৈ তেওঁ আগলৈ খোজকাঢ়ি গৈ আছে গতিকে তাৰ পৰা এটা বুজা যায় যে সেই সময়ত তেওঁ খুব ভাবুক হৈ আছিলে আৰু সেই ভাবুক হৈ থাকোঁতে কেতিয়াবা নদীৰ ওচৰত গ'লে কিবা দুৰ্ঘটনা হ'ব পাৰে অসাৱধানতা বশতঃ তেখেত নদীৰ ফালে পানীৰ ফালে পিছলিও পৰি যাব পাৰে গতিকে এনেকুৱা ধৰণৰ ঘটনাও আমি নুই কৰিব নোৱাৰোঁ কিন্তু যিহেতু আমি তেনেকুৱা ধৰণৰ একো প্ৰমাণ পোৱা নাই যে পানীত তেখেত পৰি গৈছে বুলি গতিকে মই থিৰাংকৈ ক'ব নোৱাৰোঁ যে তেখেত পানীত পৰি গৈছে বুলি মই এতিয়াও আশা কৰোঁ যে তেখেত সুস্থ শৰীৰে ঘূৰি আহক কিন্তু পানীলৈ যোৱাৰ পিছত তাৰ পৰা উঠি অহাৰ প্ৰমাণ কিন্তু সেইটোও আমি পোৱা নাই গতিকে এই মুহূৰ্তত পুলিচৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰি মই এটা কথা ক'ব পাৰোঁ যে এই গোটেই ঘটনাটোৰ লগত কোনো বাহ্যিক শক্তি জড়িত নাই তেখেত কিবা এটা ব্যক্তিগত আৰু পৰিয়ালগত কাৰণত মনত আঘাত পাই তেখেত ঘৰৰ পৰা স্বইচ্ছাই ওলাই গৈছে আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাত নামি যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে উঠি অহাৰ প্ৰমাণ কিন্তু এতিয়ালৈকে আমাৰ হাতত নাই মই এতিয়াও আশা কৰোঁ তেখেতে যাতে শৰীৰে সুস্থ অৱস্থাত থাকক কিন্তু মই বাৰে বাৰে কৈছোঁ যে তেখেত তাৰ পৰা উঠি অহাৰ প্ৰমাণ আমি পোৱা নাই গতিকে সেই নদীত তেনেকুৱা আকস্মিক কিছু দুৰ্ঘটনাবশতঃ তেখেত পৰি গৈছে বুলি আমি সন্দেহ কৰি আমাৰ SDRFৰ কেইবাটাও দলে গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডাউনষ্ট্ৰীমৰ যিমানকেইখন জিলা আছে সেই জিলাৰ ভিতৰত যি ব্ৰহ্মপুত্ৰৰ অংশটো পৰে তাত অভিযান চলাই আছে কোনোবা তেনেকুৱা ধৰণৰ ব্যক্তিৰ মৃতদেহ পোৱা যায় নেকি সেইটো চাবলৈ কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ব্যক্তিৰ মৃতদেহ আমি পোৱা নাই গতিকে মই
এই মুহূৰ্তত আপোনালোকৰ জৰিয়তে ৰাইজক এটাই জনাব বিচাৰোঁ যে এই গোটেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাটোৰ লগত কোনো ফাউল প্লে নাই। তেখেত স্বইচ্ছাই ঘৰৰ পৰা ওলাই গৈছে, কিছু ব্যক্তিগত বা পৰিয়ালগত কাৰণত মনত আঘাত পায় আৰু ওলাই যাওঁতে তেওঁ খুব ভাবুক আছিলে। গতিকে সেই মুহূৰ্তত তেখেত ব্ৰহ্মপুত্ৰৰ গড়ালৈ নামি যাওঁতে হাইকোৰ্টৰ বিল্ডিঙৰ পিছফালে কিছু আকস্মিক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো আমি নুই কৰিব নোৱাৰোঁ। তথাপিও যেতিয়ালৈকে আমি কনক্ৰিট কিবা প্ৰুফ নাপাওঁ তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে তেখেত নদীত পৰি গৈছে। আপোনালোকৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰে। আমি তদন্তৰ খাতিৰত পৰিয়ালৰ সদস্যাৰ লগত কথা পাতিছোঁ, প্ৰতিবেশীৰ লগত কথা পাতিছোঁ, তেখেতক যিসকল ব্যক্তিয়ে চিনি পায় তেখেতসকলৰ লগত কথা পাতিছোঁ। তাৰ পৰা এটা কথা ঠিক হৈছে যে কিছু ব্যক্তিগত আৰু পৰিয়ালগত কিছু তেখেতৰ অসন্তুষ্টি আছিলে আৰু যাৰ কাৰণে তেখেতে অন্তৰত আঘাত পাইছিলে। আমি পৰিয়ালৰ কন্যা বা পৰিয়ালৰ ভাতৃ বা ভগ্নী বা ভতিজা বুলি ডাইৰেক্টলি মই নকওঁ, কিন্তু মই আমাৰ তদন্তই এটা কথা কৈছে যে তেখেতৰ ইমিডিয়েট ৰিলেটিভ যি আছিলে ইমিডিয়েট ৰিলেটিভৰ লগত কিছু কিছু কাৰ্যৰ কাৰণে তেওঁ অলপ আঘাত পোৱাটো আমাৰ হাতত তথ্য আহিছে। মই আপোনালোকক নাম নোকোৱাকৈ ইতিমধ্যে কৈছোঁ যে আমাৰ তদন্তৰ খাতিৰত আমি বহু ব্যক্তিৰ লগত আলোচনা কৰিছোঁ, বহু ব্যক্তিৰ আমি সাক্ষ্য গ্ৰহণ কৰিছোঁ, তেখেতসকলৰ ষ্টেটমেণ্ট লৈছোঁ। গতিকে এই তাৰে এটা অংশ হিচাপে তেখেতৰ জীয়ৰীৰ লগত আজি মই যথেষ্ট সময় কথা পাতিছোঁ। যোৱাকালি তেখেতৰ ভাতৃ শ্ৰীযুত দীপেন বৰুৱাদেৱৰ লগতো মই কথা পাতিছোঁ, ভতিজীৰ লগত কথা পাতিছোঁ, তেখেতৰ বন্ধুবৰ্গৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলৰ ঘৰত উপস্থিত থকা আৰু কেইবাগৰাকী ব্যক্তিৰ লগত আমি কথা পাতিছোঁ। গতিকে মই কোনো এজন ব্যক্তিৰ পৰা কি পালোঁ সেইটো মই আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু এই গোটেই আটাইখিনি ব্যক্তিৰ লগত কথা পাতি কিটো সিদ্ধান্তত আমি উপনীত হৈছোঁ সেই বিষয়ে মই আপোনালোকক কৈছোঁ। আমি নদীৰ গড়াত একোৱেই বস্তু পোৱা নাই, আমি কাপোৰো পোৱা নাই, আমি চেণ্ডেলো পোৱা নাই, আমি মোবাইলো পোৱা নাই, আমি পলিথিনৰ পেকেটো পোৱা নাই। CCTV ফুটেজ যিটো লাষ্ট CCTV ফুটেজ আছিলে সেইটো 10:08 যিটো 10.08 যিটো সেইটো হ'ল CCTV ফুটেজৰ লাষ্ট যিটো তেখেতক দেখা গৈছিলে। আৰু তেখেতৰ যিটো মোবাইল ফোন সেই মোবাইল ফোনটো অফ হৈছে 10.09 বজাত। গতিকে লাষ্ট CCTV ফুটেজৰ পৰা সেই ব্ৰহ্মপুত্ৰৰ গড়াত নামি যাবলৈ 1 মিনিটো নালাগে। গতিকে মোবাইল ফোনৰ যিটো লাষ্ট ছুইচ অফ হৈছে তাৰ লোকেশ্যনটো হাইকোৰ্টৰ পিছফালেই পাইছোঁ আৰু যিটো CCTV ফুটেজ সেই CCTV ফুটেজো তেখেতে সেই ব্ৰহ্মপুত্ৰৰ গড়াৰ ফালে নামি যোৱাই দেখুৱাইছে আৰু আমাৰ যিটো ট্ৰেকাৰ ডগে তেখেতৰ ট্ৰেকটো আমাক দেখুৱালে সেই ট্ৰেকাৰ ডগে সেই ব্ৰহ্মপুত্ৰৰ গড়ালৈ নামি গৈ পানীৰ য'ৰ পৰা আৰম্ভ হৈছে সেই পইণ্টতে শেষ কৰিছে। গতিকে এইখিনি হ'ল আমাৰ তদন্তত বৰ্তমানলৈকে পোৱা তথ্য। আমি আচলতে নাম্বাৰ অফ পাৰ্চনেল বুলি নধৰোঁ, নাম্বাৰ অফ টিমছ। আমাৰ প্ৰতিখন জিলাৰ SDRF-এ ব্ৰহ্মপুত্ৰত বৰ্তমান অভিযান চলাই আছে। SDRF-ৰ মুখ্য কাৰ্যালয়ৰ পৰা এডিশ্যনেল মেন পাৱাৰ দি এডিশ্যনেল বোট দি পেলাই গুৱাহাটীৰ যিটো অংশ শুৱালকুছিলৈকে পৰে সেই গোটেই অংশটোত SDRF-ৰ কেইবাটাও টীমে অভিযান চলাইছে আৰু লগত NDRF-ৰ টীম লৈ পেলাই অভিযান চলাইছে। কিন্তু আমি যিহেতু সঠিককৈ ক'ব পৰা অৱস্থাত নাই যে এইটো জেগাতে তেখেতৰ কিবা এটা অঘটন হৈছে বুলি, গতিকে আমি আটাই ব্ৰহ্মপুত্ৰৰ এই গোটেই বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ খুব বহল হয়। গতিকে এই গোটেই বহল ব্ৰহ্মপুত্ৰত আমাৰ টীমে অভিযান চলাইছে।
কিবা কাৰণত ক'ৰবাত দুৰ্ঘটনাবশত হৈ তেখেত পৰি গৈছে নেকি আৰু যদি পৰি যায় তেতিয়াহ'লে তেখেতৰ ক'ৰবাত মৃতদেহ পোৱা যায় নেকি বুলি আমি আমাৰ অভিযান চলাইছোঁ। পলিথিনত কি নিছিলে আমি সেইটো গম নাপালোঁ আৰু পলিথিনটো ক'ৰ পৰা লৈছিলে আমি এতিয়ালৈকে সেইটো গম পোৱা নাই। ধন্যবাদ। এইটো আজিৰ পৰা সময় এইকাৰণে কৈ আছোঁ কথাটো জমেন্দাৰ মানে সেই মানসিকতাটো নাই এতিয়া মানসিকভাৱে অকণমান কিবা বহুত দুৰ্বল হৈ গৈছে নহ'লে এনেকৈ কাকো ৰিফিউজ নকৰে নকৰোঁ বুলি ডাইৰেক্ট কোৱা নাই মই এতিয়া মন বহুৱাব নোৱাৰোঁ কনচেনট্ৰেট কৰিব নোৱাৰোঁ মোক বাদেই দিবা নেকি তেনেকুৱা ধৰণৰ কৈ আছে ফোনত কৈ আছে মই শুনিছোঁ কথাটো মই অহা যোৱা কৰোঁতে এনেকৈ অহা যোৱা কৰি থাকোঁতে এটাই ৰাস্তা ইয়াত সেইখন ছবি ৰমেন্দাৰ পাওঁ তাতে বহে ছবি এনেকৈ কৈ আছে গতিকে সেই মানসিকভাৱে কিবা এটা ভিতৰত হৈ আছে যেন পাইছোঁ তাৰ আগত নকয় নহয় আমাৰ গোটেইকেইজন ভাই ককাৰ ভিতৰত একেবাৰে কম কথা কোৱা মানে ৰমেন্দা একেবাৰে দৰকাৰ নহ'লে কথাই নকয় তেনেকুৱা। এতিয়া যি আচলতে তেওঁৰ জীয়ৰী তেওঁৰ কন্যা বৰ্ণিকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আপুনি একেখন ঘৰতে থাকে তেনেকুৱা কিবা বেয়া পৰিৱেশ বা অদ্ভুত আচৰণৰ কিবা আপুনি পৰিৱেশ দেখিছে তেনেকুৱা পোৱা নাই কেতিয়াবা মোৰ ৰুমটো ওচৰতে কেতিয়াবা জীয়েকক ধমকি ঠিক নিদিয়ে বাপেক জীয়েকে অলপ কিবা এটা কয় তুমি মোক কিয় তেনেকৈ কৈছা বাপেকে তুমি মনত থাকাচোন তেনেকুৱা ধৰণৰ কিবা কিবি কৈ থাকে এইটো চবৰে থাকে এইটোকে কোনোবাই যদি সজাই কৰে আৰু কিবা কিবি ডাঙৰ কৰিব মই দীপেনদাক সুধিব বিচাৰিছোঁ তেনেকুৱা কোনো অভিযোগ যেনেধৰণে উঠিছে তেনেকুৱা কোনো ধৰণৰ ইণ্টাৰনেল প্ৰব্লেম বা ফেমিলিক লৈ পৰিয়াল কেন্দ্ৰিক সংঘাত আপোনালোকৰ মাজত নাছিল? নাই আমাৰ এতিয়ালৈকে নাই তেনেকুৱা একো পৰিৱেশ নাছিল। এই যিসকলে ছ'চিয়েল মিডিয়াত আপোনালোকৰ পৰিয়ালটোক বদনাম কৰিবলৈ বা পোষ্ট কৰিছে লিখিছে বা তেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এই সময়খিনি আচলতে একেবাৰে উচিত সময় নহয় কাৰণ সকলোৱে এটাই প্ৰাৰ্থনা কৰিব লাগে যে সেইটো কৰিব লাগে নকৰি পেলাই এইবিলাক যদি মাজে মাজে কথা লিখিলে ভাল নালাগেতো এইটো একদম সজাই আমাৰ ঘৰৰ পৰা এটা বদনাম হৈ যাব এইখন ঘৰ এনেকুৱাই নেকি আমি এনেকুৱা ভাবিছিলোঁ এনেকুৱা ঘৰ সেইটো আহিব তাৰমানে আমাক বেয়া পাই পেলাই লিখিছে তেওঁলোকে যিসকলে লিখিছে এইটো কৰাটো উচিত নহয় খুব দুখ পাইছোঁ মই। আপুনি যিহেতু বৰ্ণিকাক সৰুৰে পৰাই পাইছে তেখেতৰ বিবাহ হৈছিল বিবাহ বিচ্ছেদ হৈ তেওঁ উভতি আহিছে গতিকে তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ তেওঁ কিবা কাৰণত কথা ৰমেন্দাৰ মোৰ ধৰা কাজিয়া লাগিল কোনোবা এটা সুধিলে তুমি সাংবাদিক তুমি আহিছিলা কিবা বেলেগ কাৰণত কাজিয়া লাগিল তুমি তাকে একেবাৰে বহলকৈ জনাই দিবা নেকি চবকে আমাৰ দুটা ভাই ককাৰ ভিতৰত লাগিল ধৰা কাজিয়া লাগিছে কথা এটা কৈছোঁ মই তুমি আহি পেলাই গম পালা তুমি সাংবাদিক ৰমেন্দাৰ দোকানতে কাজিয়া লাগিছিল এইটোকে লিখি পেলাই একদম ডাঙৰকৈ বহলাই চবকে ৰাইজক জনাই দিবা নেকি ভিতৰত বদনাম কৰিবৰ কাৰণে বস্তুটো তেনেকুৱা কৰিছে যিটো লিখিছে যিবিলাকে লিখিছে যিসকলে লিখিছে তেনেকুৱা হৈছে কথাত এটা উদাহৰণহে দিছোঁ দেই ৰমেন্দাৰ লগত মোৰ কোনো কাজিয়া লগা নাই। লতাশিল থানালৈ বৰ্ণিকাক মাতি পঠিয়াইছিল এই বিষয়ে আপুনি কি ক'ব? মই তেতিয়া লতাশিল থানালৈ মাতি পঠিয়াটো মই নাজানো কিয় মই সেইখিনি সময়ত গা ধুবলৈ মানে বাথৰুমলৈ গৈছোঁ আৰু তেতিয়া ৰুমলৈ গৈছোঁ আৰু মুঠতে ইয়াতে বহি থাকোঁ মই এঘণ্টামান বহোঁ মই প্ৰেছাৰৰ হিচাপে মোৰ ৰেষ্ট লৈ থাকোঁ ৰাতিপুৱা সেই তেতিয়া পুলিচৰ দল এটা আহিছে আৰু সাংবাদিকসকলো আহিছে কোনোবা আহিছে লগত তাৰপিছত দুৱাৰত নক কৰিছে দুৱাৰখন মই পৰ্দাখন মানে হেৰি কৰি আন্ধাৰ কৰি বহি থাকোঁ পোহৰটো লাগিলে দিগদাৰ লাগে যে নক কৰি খুলি দিলোঁ দৰ্জাখন পুলিচৰ মানুহ তাৰপিছত বৰ্ণিকা ঘৰত খুলিছিলে কৈছোঁ তেওঁতো নাই নহয় ক'ত গৈছে সেই মোৰ আৰু এজনী ভতিজা থাকে জাপৰিব বা তাৰ ঘৰত থাকিবলৈ গৈছে ৰাতি তেতিয়া আহিব নেকি কেতিয়া আহে নাজানো তথাপি ফোন কৰি চাওকচোন ইতিমধ্যে ফোন কৰিলোঁ ময়ো ফোন কৰিলোঁ মোৰ ভতিজাজনী এই মনামী তাৰপিছত কৈছে আমি গৈ আছোঁ এঘণ্টাৰ ভিতৰতে তেওঁলোকে ফোনত পালে যে আহি যাম মানে তাৰপিছত মই তেওঁলোকক কৈছোঁ আপোনালোক ঘৰ তাৰপিছত মই গুচি গ'লোঁ ভিতৰলৈ তাৰপিছত বাকীখিনি কেতিয়া আহিলে কেতিয়া থানালৈ গ'লে সেইখিনি মই গম নাপাওঁ তাৰপিছত ওলাই মই গা পা ধুই ওলাই ফ্ৰী হোৱাৰ পিছতে গম পাওঁ যে থানাত আছে এতিয়ালৈকে থানাতে আছে মানে কোনোবাই ক'লে থানাত এনেকৈ হেৰি আছে কমিশ্যনাৰ আহিছে কিবা তেতিয়াহে গম পাওঁ। আচ্ছা দীপেনদা মই এটা কথা সুধিব বিচাৰিছোঁ মই এইখিনি মুহূৰ্তত মনলৈ আহিছে এই ঘৰখনলৈ আগতেও বহুতবাৰ আহিছোঁ এটা ভাল পৰিৱেশত ভাল কথা বতৰা ভাল আলোচনা কৰিবৰ বাবে আমি আহিছিলোঁ গীতৰ কথা পাতিব আহিছিলোঁ আপোনালোকৰ জীৱনৰ কথা পাতিবলৈ আহিছিলোঁ বা আপোনালোকৰ ব্যক্তিগত কথা বতৰা পাতিবলৈ আহিছিলোঁ কিন্তু আজি এই ঘৰখনলৈ কোনো গীতৰ কথা পাতিবলৈ কোনো শুভাকাংক্ষী বা দুই এজন আহিছে খবৰ ল'বৰ বাবে কিন্তু এই ঘৰখনত আৰক্ষীৰ খোজ পৰিছে আৰক্ষীয়ে গিজগিজাইছে অকণমান আপুনি ব্যথিত হৈছে নেকি? অকণমান বেয়া লাগে কাৰণ আমাৰ ঘৰত কোনোদিন তেনেকৈ আৰক্ষী আহিবলগীয়া হোৱা নাছিল পৰিৱেশ হোৱা নাছিলে এই প্ৰথম হৈছে এইটো গতিকে অকণমান বেয়া লাগিব দুখ ডেফিনেটলি লাগিব এনেকুৱা অৱস্থা এটা হৈছে আৰু উপায়ো নাই তেওঁলোক আহিবই লাগিব এনেকুৱা এটা ঘটনা হৈছে যেতিয়া আৰক্ষী নাহিলেতো নহ'ব তেওঁলোকৰ ইনভেষ্টিগেশ্যনখিনি চলিব লাগিব
তেনেকুৱা অলপ বেয়া লাগিছে আৰু তথাপিতো উপায় নাই, কৰিব লাগিব এইখিনি তেওঁলোকৰ কৰ্তব্যখিনি। হয়, মই দীপেনদাক সুধিব বিচাৰিছোঁ, আৰক্ষীয়ে যি ধৰণৰ তদন্ত প্ৰক্ৰিয়াত যিসমূহ তথ্য পাই গৈছে যে তেওঁ কাছাৰী বজাৰলৈ গৈছে, তেওঁ গণেশ মন্দিৰলৈ সদায় যায়, তালৈ সিদিনা তেওঁ যোৱা নাই, তেওঁ খোজকাঢ়ি ব্ৰহ্মপুত্ৰৰ ফাললৈ গৈছে, তেওঁ আৰক্ষীয়ে যেনে ধৰণৰ তথ্যখিনি লাভ কৰিছে, তেওঁ ডেইলি শ্বিডিউলত নকৰা কাম কিছুমান সিদিনা কৰিছে, গতিকে আপোনাৰ সন্দেহ কি হৈছে? মোৰ সন্দেহ কৰিবলগীয়া মোৰ তেনেকুৱা নাই, তাকে মই ভাবি নিজে আচৰিত হওঁ। ৰবীন্দ্ৰনাথ তেনেকুৱা মানুহ নহয়, গণেশ মন্দিৰৰ আগেৰেই গৈছে, কিন্তু অথচ গণেশ মন্দিৰত সোমোৱা নাই। গণেশ মন্দিৰ পাৰ হৈ যিটো ৰাইট চাইডে পোহাতে ৰাস্তাটো গৈছে নৈ পাৰলৈ, সেইটো ৰাস্তাৰে যোৱা বুলি CCTV কেমেৰা ফুটেজ পাইছে, তেনেকুৱা সেইখিনিয়ে পাইছে, এইখিনি ময়ো গম পাইছোঁ, কিন্তু মই আচৰিত হৈছোঁ সেইকাৰণে বস্তুটো। তথাপিও মই আকৌ সুধিছোঁ যে আপোনালোকে এনেকুৱা কিবা সন্দেহ কৰে নেকি তেওঁ কিডনেপ হ'ব পাৰে নেকি? কিডনেপ কিহৰ কাৰণে কৰিব? তাৰতো একো নাই, একদম চিধা মানে পাইজামা পাঞ্জাবী পিন্ধি ঘূৰি ফুৰে, একো নাই, চকুত লগা হেৰিও নাই, তেনেকৈ জানে চবেই, সাধাৰণ মানুহ। এতিয়া আমি কিবা জাক জমক পিন্ধি গ'লো, এইটো মানুহৰ বহুত পইচা আছে যে ইয়াক লৈ যাওঁ, ধৰক কিবা একদম ঘূৰি পিন্ধিলোঁ বেলেগ ধৰণৰ কোম্পানী, কিবা দেখিলে ট্ৰেইন দেখিলে হেৰি ইয়াক লৈ যাওঁ, তাৰতো একোৱেই নাই, একদম চিম্পল মানুহ, আপুনি পেলাই কি কৰিব, কি পাব? তেনেকুৱা কথা, কোনো শত্ৰুও নাই যে দুইজন আমাৰ শত্ৰু বুজি গ'ল, একদম চিম্পল মানুহ আৰু কি ক'ম, তাতকৈ বুজাব নোৱাৰোঁ মই। তেওঁলোকক তেনেকুৱা অপহৰণৰ কথাটো মনলৈ নাহেই, তেওঁ হয়তো মেণ্টেলি মানসিকভাৱে কিবা এটা ভিতৰত সেইটো আৰু কোনেও বুজিব নোৱাৰে, নিজৰ মোৰ যদি কিবা এটা মনৰ ভিতৰত কিবা এটা হয় তুমিতো গম নাপাবা, তেনেকুৱা কথা আৰু। ঠিক আছে দীপেন্দা, আমি ইমানখিনি সময় আপুনি আমাক দিলে ধন্যবাদ থাকিল, আপুনি সুস্থ হৈ থাকক আৰু সকলোৰে বাবে এটা ভাল খবৰ আহক, ভাল পৰিৱেশ, আমি ৰমেনদাক সুস্থ সুকলমে আমি যাতে ঘূৰাই পাওঁ সেয়াই প্ৰাৰ্থনা কৰিছোঁ সকলোৱে, প্ৰতিগৰাকী শুভাকাংক্ষীৰে সেয়াই আশা।